যথেষ্ট ভাৱে এই আশা ভগ বোৱাৰীয়েকক কেনেকৈ নিজৰ ছোৱালীৰ দৰে মৰম কৰিব লাগে, ব্যৱহাৰ কৰিব লাগে, তাক নজনাৰ কাৰণে বহুত শাহু বোৱাৰীয়েকে বেয়া পায়। বহুত দেউৰেকক নবৌয়েকে কেনেকৈ ভায়েকৰ দৰে ব্যৱহাৰ কৰিব লাগে, তাক নজনাৰ কাৰণে বহুত দেউৰেকে নবৌয়েকক বেয়া পায়। বহুত দেউৰেকে নবৌয়েকক কেনেকৈ বাইদেউৰ নিচিনা ব্যৱহাৰ কৰিব লাগে, তাক নজনাৰ কাৰণে বহুত নবৌয়েকে দেউৰেকক বেয়া পায়। ইত্যাদি ইত্যাদি। আমাৰ ভাগৱতত কৈছে ৰামায়ণত যেতিয়া সীতাক শ্ৰীৰামচন্দ্ৰলৈ বিয়া দিছিল, বিদায়ৰ সময়ত জনক ৰজাই সীতাক এই নৈতিক শিক্ষা দি পঠিয়াইছিল। বিদায়ৰ সময়ত আই সীতা, তুমি মোৰ জুনিজাত সন্তান নোহোৱা, তোমাক মই যজ্ঞভূমিত লাভ কৰিছো। যদিও যজ্ঞভূমিত লাভ কৰিছো, তুমি পিতৃ মাতৃ অতি মৰমৰ, অতি স্নেহৰ, অতি আদৰৰ। অজনিকা তোমাক লভিলো যজ্ঞভূমি, পিতৃৰ মাতৃৰ প্ৰিয়তম জীৱ। তোমাক যদি যজ্ঞভূমিত পাইছো, তুমি পিতৃ মাতৃ এজনী মৰমৰ ছোৱালী। ত্ৰিভুৱনৰ নিৰূপমা তুমি মহাসতী, পৰম দুৰ্লভ কাতি মহিলা সুপতি। তুমি ত্ৰিভুৱনৰ ভিতৰত এজনী ধুনীয়া ছোৱালী, সতী তিৰোতা, আৰু এজন ধুনীয়া স্বামী সান্নিধ্য পাইছে। আই সীতা, স্বামীৰ সান্নিধ্য পালেই নহ'ব, তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। কি? সতী স্ত্ৰী সকলৰ স্বামী সেই ভূষণ, কদাচিত নলম দিবা স্বামীৰ বচন। তুমি এজনী সতী তিৰোতা হিচাপে তোমাৰ প্ৰথম অলংকাৰ স্বামী ভক্তি। স্বামী বাক্য কেতিয়াও উলংঘা নকৰিবা। স্বামীক নুসুধাকৈ কলৈকো নাযাবা। স্বামীৰ মনত আঘাত পোৱাকৈ বাক্য নিক্ষেপ নকৰিবা। অকল স্বামী সেৱাতে আবদ্ধ নাথাকিবা। একচিত্তে সেৱা কৰি মহা সৰ্বক্ষণে কৰিবা শুশ্ৰূষা শহু শাহুৰ চৰণে। তুমি স্বামীৰ উপৰিও শহুৰ শাহুৰকো যথোচিতভাৱে শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা। অকল তাতেই সীমাবদ্ধ নাথাকিবা। নকৰিবা অৱহেলা দেউৰ হ'ব, কৰিবা দয়া আতি সমস্ত। ঘৰত থকা দেউৰ ননন্দী জেঠা বৰ্ধনা সকলোকে তুমি যথোচিতভাৱে শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা। তেতিয়া কি হ'ব? তেনে শুদ্ধ লোক বাঢ়িব সংসাৰে, ইহ পৰ লোকে সুখ মিলিব তোমাৰ। তেতিয়া তোমাৰ আচৰণ ব্যৱহাৰ মৰম স্নেহ পৰিয়ালটো সন্তুষ্ট হৈ সমাজত ক'ব, মই বদলগুৰি অঞ্চলৰ পৰা এজনী ভাল বোৱাৰী বিয়া কৰিম। ভাল বুলি কোৱাৰ লগে লগে তুমি জীয়াই থাকোঁতে শান্তি মৰিলে। আৰু সেই গাঁওখনৰ পৰা বহুত ছোৱালী বিয়া হোৱাৰ কথা আছে, আৰু গাঁওখনৰ গৌৰৱ পুৰণি হ'লে আহিব। তোমাৰ নিচিনা স্বভাৱৰ আচৰণ ব্যৱহাৰ ছোৱালী আৰু তোমালোকৰ গাঁৱত আছে। এজনী ছোৱালীৰ আচৰণে গাঁওখনৰ সন্মান বৃদ্ধি কৰিছে। এই তথ্য আমাক ভাগৱতে দিছে, শাস্ত্ৰই দিছে। গতিকে এইখিনি আমি উঠি অহা প্ৰজন্মক এই আদৰ্শৰে সেই কথাখিনি আমাক কৈছে যে তোমাৰ মুখৰ বাণী জানি আহে তৰৈ ইটো দুৰ্ঘুল সংসাৰ। এই ভাগৱতৰ অমৃত বাণী যেতিয়ালৈকে নুশুনিব, এই দুৰ্ঘুল সংসাৰৰ উদ্ধাৰ হ'ব নোৱাৰিব। নমো নমো নমাই মাত্ৰ হে প্ৰভু জগন্নাথ কৰাগতি সম্পত্তি আমাৰ। তোমাক নমো নমো মন্ত্ৰৰে নমস্কাৰ কৰিছো। হে প্ৰভু, তুমি আমাক সদ্গতি প্ৰদান কৰা। দেৱতাৰো দৃশ্য নুই অৰুণ চৰণ দুই, মই থাকো ক্ষণে উল্লেখ। দেৱতায়ো তাৰ চৰণ দৰ্শন কৰিবলৈ পোৱা নাই। মই সৌভাগ্যক্ৰমে পুণ্যৰ বলত তোমাৰ সেই ৰঙা চৰণযোৰ মই সেৱা কৰি আছিলো। মহাভাগ্য দূৰ আজি পৰিছে।
আজিৰ পৰা তোমাক মই দেখা নাপাওঁ তোমাৰো আমাৰো দেখা দেখি আজিৰ পৰা তোমাৰ মাজত দেখা দেখি নহ'ব অটলৰ পুণ্যৰ ফলে হাতখানে ঘূৰিব পাৰে পুণ্য নহ'লে সৎকাম কৰিব নোৱাৰে মনত ৰাখিব পুণ্য নহ'লে ভক্তি কৰিব নোৱাৰে আমাৰ ভাগৱত কৈছে শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰহৰি নকজিবে কেবে পাবে লাভ তাতৰ যেবে মূল দয়া ভৈল জাত প্ৰতি সেহিকে কৰিব পাৰে আমাক ভগৱতী আপোনাৰ আজি এই ডেকা পৰিয়ালৰ ওপৰত ভগৱানৰ কৃপা কৰিছে কাৰণে এই ভক্তি কাৰ্যসূচীটো বছৰি কৰিব পাৰিছে কৃপা নহ'লে নোৱাৰে ধন টকা পইচা লাগিব মনত ৰাখিব পৰা তাতো দেৱে মূল দয়া যিখন পৰিয়ালৰ ওপৰত যিটো অঞ্চলত ভগৱানৰ কৃপা কৰিব সেইখন গাঁৱৰ মানুহে সেইখন ঘৰৰ পৰিয়ালেহে ঈশ্বৰৰ ভক্তি কৰিব পাৰে গতিকে আমাৰ পুণ্যহে আমাক ঈশ্বৰৰ যাহাৰত আছে পুণ্য অসংখ্যা সিকে পাতে কাম কৃষ্ণ আপুনি যদি কৃষ্ণ কথা অনুৰাগেৰে শুনিছে মনটো ভাল পাইছে আপুনি নিজকে উপলব্ধি কৰিব মই পুণ্যৱান জীৱ যাৰ পুণ্য নাই সি ঈশ্বৰৰ কথা শুনিব নোৱাৰে ভাগৱত কৈছে অদিন পাতকি আত্মা পাতিব কাম পাপিৰ পুণ্যৰ দেখা কৰ্তব্য নহয় আপুনি নিজে সুধক নিজকে আনে আমাক ক'ব নোৱাৰে এই পুণ্যৱানে পাপী নিজে নিজে অনুভৱ কৰিব যদি ঈশ্বৰৰ কথা শুনি ভাল পাইছে পুণ্যৱান যদি ঈশ্বৰৰ কথা শুনি আমনি পাইছে পাপী চুম্বক মাত্ৰে লোৱা গ্ৰহণ কৰে চুম্বকৰ ধৰ্ম কিন্তু মামৰ ঢকালো চুম্বকে আকৰ্ষণ কৰিব মানুহ মাত্ৰে কৃষ্ণ কথা শুনিব লাগে মানুহৰ কিন্তু যদি মামৰ লাগি আছে বিজ্ঞানৰ ভাষাত মামৰ আৰু শাস্ত্ৰীয় ভাষাত কৰ্মৰ পূৰ্ব ভাষাত কৰ্মবন্ধৰূপে ভাষা দিব সহজে ঈশ্বৰৰ কথা শুনিব নোৱাৰে ঈশ্বৰৰ কৰ্ম কৰিব নোৱাৰে ঈশ্বৰৰ ঠাইলৈকে যাব নোৱাৰে এইটো কৰ্মবন্ধ আৰু পৰিত্ৰাণ আছে উদ্ধৱ কৃষ্ণে কহন্ত আছে কৰ্মবন্ধ এৰাই দিয়ে